Good morning, students. আজি তোমালোকৰ লগত আগতে এটা আলোচনা কৰা পাঠ এটাৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম। পাঠটো হৈছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। এই পাঠটো তোমালোকৰ লগত আলোচনা কৰিছিলোঁ আৰু তাৰ লগত জড়িত কুৱেশ্যনবোৰ তোমালোকক দিয়া হৈছিলে, কিন্তু তাৰোপৰি আজি আমি 2015 চনৰ পৰা 2026 চনলৈ যিবোৰ কুৱেশ্যন আহি আছে পৰীক্ষাত, কিছুমান কুৱেশ্যন ৰিপিট হৈছে, কিছুমান নাই হোৱা, গোটেই কুৱেশ্যনখিনি তোমালোকৰ লগত আলোচনা কৰিম। তাৰোপৰি আৰু সম্ভাৱ্য 2-4টা কুৱেশ্যন তোমালোকৰ লগত আজি আলোচনা কৰিম। ঠিক আছে, আহা আজি কুৱেশ্যনবিলাক আলোচনা কৰোঁ। আজি প্ৰথম কুৱেশ্যনটো চোৱা, তলৰ কোনটো ধাতুৱে কপাৰ সালফেটৰ দ্ৰৱৰ পৰা কপাৰ অপসাৰিত কৰিব পাৰে? তলৰ কোনটো ধাতু? ইয়াত ধাতু 3-4টা দিয়া আছে, দেখিছানে? সোণ, জিংক, সিলভাৰ, পাৰা। এই ধাতু 4টাৰ কোনটো ধাতুৱে কপাৰ সালফেটৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰিব? আমি প্ৰথমতে জানিব লাগিব অপসৰণ বিক্ৰিয়া কাক বোলে। আমি অপসৰণ বিক্ৰিয়া আগতে পাইছিলো যে যিবোৰ ৰাসায়নিক বিক্ৰিয়াত বেছি সক্ৰিয় ধাতুটোৱে কম সক্ৰিয় ধাতুক অপসাৰিত কৰি নিজে প্ৰতিষ্ঠা লাভ কৰিব পাৰে। কোনে প্ৰতিষ্ঠা লাভ কৰিব পাৰে? বেছি সক্ৰিয় ধাতুটোৱে। আৰু অপসাৰিত কাক কৰে? কম সক্ৰিয় ধাতুটোক। ইয়াত আমি কপাৰ সালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিব লাগিব, গতিকে কপাৰতকৈ বেছি সক্ৰিয় ধাতুটো আমাক দৰকাৰ হ'ব। গতিকে সেই ক্ষেত্ৰত চোৱা, সোণ হ'ব নেকি? সোণ নহয়, সোণৰ সক্ৰিয়তা কি? কপাৰতকৈ কম। জিংক হ'ব নেকি? জিংক হ'ব। কিয় হ'ব? জিংকৰ সক্ৰিয়তা কপাৰতকৈ বেছি, গতিকে জিংকে কি কৰিব পাৰিব? কপাৰ সালফেটৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰিব। সিলভাৰ হ'ব জানো? সিলভাৰ নহয়। কিয় নহয়? সিলভাৰৰ সক্ৰিয়তা কপাৰতকৈ কম। পাৰা হ'ব নেকি? পাৰাও নহয়। কিয় নহয়? পাৰাৰ সক্ৰিয়তা কপাৰতকৈ কম, গতিকে আমাৰ এনচাৰটো কি হ'ব? জিংক। বুজি পালা যে ইয়াত 4টা ধাতু দিয়া আছিলে, সোণ, জিংক, সিলভাৰ আৰু কি? পাৰা। ইয়াৰ ভিতৰত কপাৰক অপসাৰিত কৰিব পৰা ধাতু অৰ্থাৎ কপাৰতকৈ সক্ৰিয় ধাতু কোনটো আছে? জিংক আছে, গতিকে আমাৰ এনচাৰটো কি হৈ গ'ল? জিংক। নেক্সট চোৱা, এই কুৱেশ্যনটো আহিছিলে 2016 চনত, দেখিছানে? এতিয়া এই কুৱেশ্যনটো কি? তলৰ কোনটোত ৰাসায়নিক বিক্ৰিয়া সংঘটিত ঘটা নহয়, মানে কোনটো ৰাসায়নিক বিক্ৰিয়া সংঘটিত নহয়? তলত 4টা অপশ্যন দিয়া আছে, দেখিছা? খাদ্য হজম হোৱা, মমবাতি গলা, শ্বসন বা মমবাতি জ্বলা। চোৱা, এই 4টা তোমালোকৰ কণ্ডিশ্যন দিয়া আছে। ইয়াৰ কোনটো ৰাসায়নিক বিক্ৰিয়া সংঘটিত নহয়, মানে ক'ত ৰাসায়নিক বিক্ৰিয়াটো নঘটে? সেইটো চোৱা, ৰাসায়নিক বিক্ৰিয়া কোনবিলাক আছিলে? যিবিলাকত আকাৰ আকৃতি বা অৱস্থাৰ পৰিৱৰ্তনৰ উপৰিও নতুন পদাৰ্থৰ উৎপত্তি হয়, সেইবিলাক আমি কি বিক্ৰিয়া বুলি কওঁ? ৰাসায়নিক বিক্ৰিয়া বুলি কওঁ। এতিয়া খাদ্য হজম হোৱা, চোৱা, খাদ্য হজম হোৱাটো কি আছিলে? খাদ্য যেতিয়া হজম হয়, হজম হলে আমাৰ কি হ'ব? যিটো নতুন বস্তুৰ সৃষ্টি হ'ল, সেইটো আগৰ অৱস্থালৈ ঘূৰি আহিব পাৰিব জানো? নোৱাৰে, গতিকে এইটো ৰাসায়নিক বিক্ৰিয়াত সংঘটিত হ'ব। ৰাসায়নিক বিক্ৰিয়াটোত কি হ'ব লাগিব? ৰাসায়নিক বিক্ৰিয়া বুলি কৈ দিয়াৰ লগে লগে তাত আকাৰ আকৃতি অৱস্থাৰ পৰিৱৰ্তন হোৱাৰ লগে লগে নতুন পদাৰ্থৰ সৃষ্টি হ'ব লাগিব। খাদ্য হজম হলে এটা নতুন পদাৰ্থৰ সৃষ্টি হৈ যাব, সি আগৰ অৱস্থালৈ ঘূৰি আহিব নোৱাৰে। সেইটো কি? এটা ৰাসায়নিক বিক্ৰিয়া। তাৰপিছত চোৱা, শ্বসনটো জানো, শ্বসনটো আমি উশাহ নিশাহৰ যোগেদি গ্লুকোজৰ অণু ভাঙি দিলে আকৌ সেইখিনি আকৌ আমি যিখিনি শক্তি আহৰণ কৰিম, সেই শক্তিখিনি আকৌ আমি ঘূৰাই পাম নেকি? নাপাওঁ। সেইখিনি আমাৰ কি হ'ব? শক্তিখিনি কাৰ্যত ব্যৱহৃত হ'ব। নেক্সট, মমবাতি জ্বলাই দিলে। মমবাতিডাল জ্বলাই দিলে কি হ'ব? মমডাল জ্বলাই দিয়াৰ লগে লগে ৰাসায়নিক শক্তি উৎপন্ন হ'ব, কিন্তু মমডাল গলিলে, মম এডাল যেতিয়া গলি যায়, গলি গলে কি হ'ব? মমখিনি তৰল অৱস্থালৈ যাব, সেই তৰলখিনি আকৌ গোট মাৰিলে কি হ'ব? আগৰ অৱস্থালৈ ঘূৰি আহিব, অৰ্থাৎ মমখিনি আকৌ পাই যাম। কিন্তু মম এডাল জ্বলাই দিলে মমখিনি আগৰ অৱস্থাত পাম নেকি? নাপাম, মমখিনি নাইকিয়া হৈ যাব। তাৰ পৰিৱৰ্তনে কি হিচাপে কি পাম? আমি তাৰ পৰাও পোহৰ পাম। গতিকে ইয়াৰ এনচাৰ আমি কোনটো ক'ব পাৰিম তেতিয়াহ'লে? মম গলাটো কি হ'ব? ৰাসায়নিক বিক্ৰিয়া নহয়। খাদ্য হজম হোৱা, শ্বসন, মমবাতি জ্বলা, এইবিলাক কি বিক্ৰিয়া? ৰাসায়নিক বিক্ৰিয়া। মমবাতি গলাটো কি বিক্ৰিয়া নহয়? ৰাসায়নিক বিক্ৰিয়া নহয়। গতিকে এনচাৰ আমাৰ কি হ'ব? মমবাতি গলাটো। নেক্সট চোৱা, কি ঘটে যেতিয়া লঘু হাইড্ৰক্লৰিক এচিড লুৰ গুড়িত যোগ কৰা হয়? লঘু হাইড্ৰক্লৰিক এচিডৰ লগত লুৰ গুড়ি যোগ কৰিলে আমাৰ কি হয় সুধিছে। লঘু হাইড্ৰক্লৰিক এচিডৰ লগত যদি লুৰ গুড়ি যোগ কৰা হয়, অৰ্থাৎ হাইড্ৰক্লৰিক এচিডটোৰ লগত যদি ধাতু যোগ কৰা হৈছে, আমি জানো যে যিবিলাক ৰাসায়নিক বিক্ৰিয়াত এচিডৰ লগত ধাতু যোগ কৰা হয়, তেতিয়াহ'লে কি হয়? হাইড্ৰজেন গেছটো অপসাৰিত হয়। এতিয়া প্ৰথম আমি চাই ল'ম যে ইয়াত হাইড্ৰজেন গেছ অপসাৰিত হোৱাৰ কিবা কণ্ডিশ্যন আছে নেকি। প্ৰথমটো চোৱা, হাইড্ৰজেন গেছৰ কথা আছে। বিক্ৰিয়া নঘটে বুলি কৈছে। বিক্ৰিয়া কিয় নঘটিব? এচিডৰ লগত ধাতুৰ বিক্ৰিয়া ঘটে, গতিকে এইটো মিষ্টেক হৈ আছে, এইটো বিক্ৰিয়া নঘটে, নহয় জানো? এইটো ভুল। ক্লৰিন গেছ আৰু আইৰণ হাইড্ৰক্সাইড উৎপন্ন হয়, সেইটো হ'ব নোৱাৰে, কাৰণ
সদায় এচিডৰ লগত ধাতুৰ বিক্ৰিয়া কৰিলে হাইড্ৰজেন গেছটোৱে অপসাৰিত হয়, গতিকে এইটো হ'ব নোৱাৰে। আইনৰ লৱণ আৰু পানী সেইটো সম্ভৱ নহয়, কিন্তু তেতিয়াহ'লে এনচাৰ কি হ'ব? হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড উৎপন্ন হ'ব। গতিকে আমি বিচৰা এনচাৰটো কোনটো? যে কি ঘটে যেতিয়া লঘু হাইড্ৰক্লোৰিক এচিড লুৰ গুৰি যোগ কৰা হয়, তেতিয়াহ'লে হাইড্ৰজেন গেছ উৎপন্ন হ'ব আৰু লগতে কি হ'ব? আইৰণ ক্লৰাইডো উৎপন্ন হ'ব। গতিকে আমাৰ এনচাৰটো অপশ্যন এ। নেক্সট, মেগনেছিয়ামৰ ফিটা এডাল জ্বলালে ই উজ্জ্বল বগা শিখাৰে জ্বলি বগা পাউডাৰত পৰিণত হয়। যেতিয়া মেগনেছিয়ামৰ ফিটা বুলি কৈ দিয়াৰ লগে লগে কি হ'ব? Mg জ্বলাই দিয়া হ'ল, জ্বলাই দিয়াৰ লগে লগে কি হ'ব? বায়ুৰ লগত বিক্ৰিয়া কৰিবলৈ অৰ্থাৎ দহন ঘটিব, বগা পাউডাৰ উৎপন্ন হ'ব। এই বগা পাউডাৰখিনি ৰাসায়নিক সংকেতটো লিখিব লাগে। এতিয়া চোৱা, আমি মেগনেছিয়ামৰ লগত যদি অক্সিজেনৰ বিক্ৰিয়া কৰিম, কি উৎপন্ন হ'ব? মেগনেছিয়ামৰ যুঁজতা 2, অক্সিজেনৰ যুঁজতা 2, গতিকে সংকেতটো কি হ'ব? MgO। চোৱাচোন, ইয়াত MgCl কৈছে, MgO2 কৈছে, Mg2O কৈছে, আৰু এটা অপশ্যন দিয়া আছে কি? MgO। তেতিয়াহ'লে কনফাৰ্ম আমাৰ কোনটো হ'ব লাগিব? এনচাৰ MgO হ'ব লাগিব, অৰ্থাৎ মেগনেছিয়াম অক্সাইড হ'ব লাগিব। মেগনেছিয়ামৰ ফিটা এডাল জ্বলালে ই উজ্জ্বল বগা শিখাৰে জ্বলি বগা পাউডাৰত পৰিণত হয় বুলি কৈছে। বগা পাউডাৰত পৰিণত হয়। বগা পাউডাৰত পৰিণত হ'লে বগা পাউডাৰখিনি ৰাসায়নিক সংকেত লিখিব কৈছে। গতিকে আমি বিক্ৰিয়াটো কৰি চালো, মেগনেছিয়ামৰ অক্সিজেন বিক্ৰিয়া কৰিলো, মেগনেছিয়াম অক্সাইড উৎপন্ন হ'ল। গতিকে আমাৰ এনচাৰটো হ'ব কি? অপশ্যন ডি। বুজি পাইছা? নেক্সট, এবাৰ চোৱা, এবাৰ Fe2O3 লগত দুটা এলুমিনিয়ামে বিক্ৰিয়া কৰিছে। বিক্ৰিয়া কৰি কি হৈছে? Al2O3 আৰু তিনিটা আইৰণ উৎপন্ন হৈছে। এইটো কুৱেশ্যনটো চোৱা, এই কুৱেশ্যনটো 2016, 2018 আৰু 2025 চনত আহিছিলে, তিনিবাৰ আহিছে। দেখিছানে? একেটা কুৱেশ্যনকে বাৰে বাৰে ৰিপিট হৈছে। এই বিক্ৰিয়াটো কোন প্ৰকাৰৰ বিক্ৰিয়া? এটা ইয়াৰ ৰাসায়নিক বিক্ৰিয়া দিয়া আছে, দেখিছানে? এই বিক্ৰিয়াটো কোনটো বিক্ৰিয়াৰ উদাহৰণ? আমি ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ 4টা বুলি পাইছিলো, এইখিনি বুজাই দিয়া আছিলে তোমালোকক। ৰাসায়নিক বিক্ৰিয়া 4টা আছিলে, এটা হৈছে অপৰখন বিক্ৰিয়া, 2 নম্বৰটো সংযোজন বিক্ৰিয়া, 3 বিয়োজন বিক্ৰিয়া, আৰু কি আছিলে? দ্বি-অপসৰণ বিক্ৰিয়া। এতিয়া আমাক সুধিছে ইয়াৰ এই যিটো ৰাসায়নিক সমীকৰণ দিয়া আছে, ৰাসায়নিক সমীকৰণ কেনে ধৰণৰ বিক্ৰিয়া? অপৰখন নে, সংযোজন নে, বিয়োজন নে, দ্বি-অপসৰণ? এইটো জানিবৰ কাৰণে আমি কি হ'ব লাগিব? অপসৰণ বিক্ৰিয়া, সংযোজন বিক্ৰিয়া, বিয়োজন বিক্ৰিয়া আৰু দ্বি-অপসৰণ বিক্ৰিয়া কি জানিব লাগিব। প্ৰথমতে অপসৰণ বিক্ৰিয়াটো কি আছিলে? অলপ আগত পাইছিলোৱে যে বেছি সক্ৰিয় মৌলটোৱে কম সক্ৰিয় মৌলটোক অপসাৰিত কৰিব লাগিব। সংযোজন বিক্ৰিয়াত কি আছিলে? 2 বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ লাগি এটা বিক্ৰিয়াজাত হ'ব লাগিব। বিয়োজন বিক্ৰিয়া কি আছিলে? এটা বিক্ৰিয়ক পদাৰ্থ অনুঘটকৰ প্ৰভাৱত ভাগি পেলাই 2 বা ততোধিক হ'ব লাগিব। দ্বি-অপসৰণ বিক্ৰিয়া কি আছিলে? যে দুটা আয়নে পৰস্পৰৰ লগত আয়ন বিনিময় কৰি পেলাই নতুন যৌগৰ সৃষ্টি কৰিব। এইটো দ্বি-অপসৰণ বিক্ৰিয়া আছিলে। কিন্তু এতিয়া আমাৰ কথাটো হ'ল কি, এই বিক্ৰিয়াটো যিটো দেখিছা তোমালোকে, এইটো কি বিক্ৰিয়া আমাক সুধিছে। ইয়াত চোৱাচোন, এইটো ইয়াত আছিলে ধাতুটো আইৰণ, ইয়াত আছিলে এলুমিনিয়াম। কি হৈ গ'ল? বিক্ৰিয়া কৰি পেলাই চোৱা, এলুমিনিয়ামে অক্সিজেনৰ লগত লগ লাগিলে, আইৰণটো আঁতৰি গুচি গ'ল। গতিকে এইটো কি বিক্ৰিয়া হ'ব পাৰে? অপসৰণ বিক্ৰিয়া, অৰ্থাৎ এলুমিনিয়ামে আইৰণক কি কৰিছে? অপসাৰিত কৰিছে। অপসাৰিত কৰি এলুমিনিয়ামে অক্সিজেনৰ লগত লগ লাগিলে, আইৰণটো ইয়াৰ পৰা আঁতৰি গুচি গ'ল। গতিকে এইটো কি বিক্ৰিয়াৰ উদাহৰণ হ'ব? অপসৰণ বিক্ৰিয়া। যদি দুটা লগ লাগি এটা হ'লহেঁতেন, তাক সংযোজন বুলি ক'লোহেঁতেন। এটা ভাগি 2 বা ততোধিক হোৱাহেঁতেন বিয়োজন বুলি ক'লোহেঁতেন, হয় নহয়? বা দুটা আয়নৰ বিনিময় ঘটাহেঁতেন, দুটা যৌগৰ দুটা আয়ন বিনিময় ঘটি আকৌ নতুন দুটা যৌগ গঠন হোৱাহেঁতেন, তাক আমি ত্ৰি-অপসৰণ বিক্ৰিয়া বুলি ক'লোহেঁতেন। কিন্তু ইয়াত দেখিছো এলুমিনিয়ামে আইৰণক অপসাৰিত কৰিছে, গতিকে অপসৰণ বিক্ৰিয়াৰ উদাহৰণ হ'ব। ঠিক আছে? নেক্সট, এবাৰ চোৱা, এটা পদাৰ্থ X পানীৰ লগত বিক্ৰিয়া কৰি আন এটা পদাৰ্থ উৎপন্ন কৰে, যিটো বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়। চোৱা দেই, পদাৰ্থটো কি নাজানো, ই কিন্তু পানীৰ লগত বিক্ৰিয়া কৰিলে এটা পদাৰ্থ উৎপন্ন কৰিব, সেই পদাৰ্থটো বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়। চোৱা, বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা পদাৰ্থটো ইয়াত কোনটো হ'ব সুধিছে। বগা ৰং ব্যৱহাৰ কৰিলে যিটো পদাৰ্থ হয় সেইটোত আমি পাম, কিন্তু কেতিয়া পাম পদাৰ্থটো? X বিক্ৰিয়া কৰিব লাগিব। Xটোৱে পানীৰ লগত বিক্ৰিয়া কৰিলে বগা ৰং সনা পদাৰ্থ উৎপন্ন হৈ যাব, সেইটো আমি পাম। কিন্তু প্ৰথমতে কি জানিব লাগিব? সেই X নামৰ পদাৰ্থটোনো কি? চোৱাচোন, ইয়াত চোৱা, এইটো হৈছে কি? কেলছিয়াম কাৰ্বনেট। ই কি হ'ব? পানীৰ লগত বিক্ৰিয়া কৰিব নেকি? নকৰে। এইটো কি? কেলছিয়াম অক্সাইড। ই পানীৰ লগত বিক্ৰিয়া কৰিলে কি হ'ব? বগা ৰং সনা পদাৰ্থটো নাপাম নেকি? কেলছিয়াম হাইড্ৰক্সাইড পাম নে নাপাম? গতিকে আমাৰ এনচাৰটো হ'ব কি? এনচাৰ বি। অ'কে?
নেক্সট, বনস্পতিজাত দ্ৰব্যৰ ক্ষাৰলৈ পৰিৱৰ্তন হোৱা তলৰ কোনটো শ্ৰেণী বিক্ৰিয়াৰ উদাহৰণ? এতিয়া চাওক, বনস্পতিজাত দ্ৰব্য ক্ষাৰলৈ পৰিৱৰ্তন হোৱা বিক্ৰিয়াটো কোন শ্ৰেণী বিক্ৰিয়াৰ উদাহৰণ? বিক্ৰিয়া আমি বিভিন্ন ধৰণৰ বিক্ৰিয়া পাইছো। আমি সংযোজন বিক্ৰিয়া দুটা পাইছিলো, দুটা ভাগত ভাগ কৰিছিলো, কি তাপগ্ৰাহী বিক্ৰিয়া আৰু তাপবৰ্জী বিক্ৰিয়া। এতিয়া আমাক কৈছে যে বনস্পতিজাত দ্ৰব্য ক্ষাৰলৈ পৰিৱৰ্তন হোৱা বিক্ৰিয়াটো তলৰ কোন শ্ৰেণী বিক্ৰিয়া? ইয়াত কেইটামান অপশ্যন দিয়া আছে, অপশ্যনটো কোনটো অপশ্যন শুদ্ধ আমাক সুধিছে। এইটো আহিছিলে চোৱা 2023ত আহিছিলে। ঠিক আছে, এতিয়া বনস্পতিজাত দ্ৰব্যবিলাক ক্ষাৰলৈ পৰিৱৰ্তন হ'বলৈ কি হ'ব লাগিব? সিহঁতৰ বনস্পতিজাত দ্ৰব্যবিলাক ক্ষাৰলৈ পৰিৱৰ্তন হ'বলৈ হ'লে ৰাসায়নিক বিক্ৰিয়া সংঘটিত হ'ব লাগিব। ইয়াত এতিয়া অপশ্যনবিলাক চোৱাচোন, এটা কৈছে তাপগ্ৰাহী বিক্ৰিয়া, এটা তাপবৰ্জী বিক্ৰিয়া, দুইটা বুলি কৈছে, আৰু ওপৰৰ কোনোটোৱে নহয় বুলি কৈছে। এতিয়া আমি নতুন ধৰণৰ দ্ৰব্য উৎপন্ন হ'বলৈ হ'লে কি হয়? বিক্ৰিয়া ঘটিব লাগিব। গতিকে দুইটা বিক্ৰিয়া ঘটিবতো নোৱাৰে, তাপবৰ্জী আৰু তাপগ্ৰাহী দুইটা সম্পূৰ্ণ বিপৰীত বিক্ৰিয়া। এইটো আমি অপশ্যন হ'ব নোৱাৰে। ওপৰৰ কোনোটোৱে নহয় বুলি কৈছে, সেইটোও আমাৰ হ'ব নোৱাৰে। প্ৰথম নোহোৱাকেইটা আমি চিলেক্ট কৰি লওঁ, তেতিয়া কৰিবলৈ সহজ হ'ব। এতিয়া হ'ব লাগিব কি, এই দুটাৰ ভিতৰত কোনোবা এটা হ'ব লাগিব। যেতিয়া কোনোবা এটা দ্ৰব্যৰ কি হ'ব লাগিব? বনস্পতিজাত দ্ৰব্যবোৰ ক্ষাৰলৈ পৰিৱৰ্তন হ'ব লাগিব। অৰ্থাৎ বস্তুটো কি হ'ল? বিয়োজন ঘটিব লাগিব। বিয়োজন ঘটিবলৈ হ'লে কি হ'ব লাগিব? বিক্ৰিয়াটো তাপবৰ্জী বিক্ৰিয়া হ'ব লাগিব। তাপবৰ্জী বিক্ৰিয়াত বনস্পতিজাত দ্ৰব্যবিলাক ক্ষাৰলৈ কি হ'ব? পৰিৱৰ্তন হ'ব। নেক্সট চোৱা, দুৰ্গন্ধতা নহ'বৰ বাবে চৰ্বি আৰু তেলযুক্ত খাদ্যবস্তু কি যোগ কৰা হয়? দুৰ্গন্ধতা নাইকিয়া হ'বৰ কাৰণে চৰ্বি বা তেলজাতীয় খাদ্যবস্তুত কি যোগ কৰা হয় সুধিছে, বা কি যোগ কৰা থাকে সুধিছে। আমি পাইছিলো দুৰ্গন্ধতা বা এনচিডিটো কি পাইছিলো, যে কি হয়? চৰ্বি বা তেলজাতীয় পদাৰ্থবিলাক যেতিয়া অক্সিজেনৰ প্ৰভাৱত থাকে, অক্সিজেন প্ৰভাৱত থাকিলে সেইখিনি কি হয়? সোনকালে বেয়া হৈ যায়, খোৱাৰ অনুপযোগী হৈ যায়, বা সোনকালে তাৰ পৰা গোন্ধ আহে। সেই গোন্ধটো নাইকিয়া কৰিবৰ কাৰণে আমি কি কৰিছিলো? চৰ্বি বা তেলজাতীয় দ্ৰব্যবোৰ দুৰ্গন্ধ নাইকিয়া কৰিবৰ কাৰণে আমি কি কৰিছিলো? কিছুমান তাত বিজাৰক পদাৰ্থ ব্যৱহাৰ কৰিছিলো। অৰ্থাৎ অক্সিজেনটো নাহিব পৰাকে, অক্সিজেনটো তালৈ নহাকে বেলেগ পদাৰ্থ যোগ কৰি পেলাই কি হৈছিলে? বস্তুটো আমি পেকেট কৰি ৰাখিছিলো। যেনে ধৰা চিপছৰ পেকেটটোত নাইট্ৰজেন গেছ ভৰাই পেলাই ৰাখিছিলো। সেই নাইট্ৰজেন গেছ কিয় ভৰোৱা হৈছিলে? নাইট্ৰজেন গেছে তেল বা চৰ্বিজাতীয় বস্তুবিলাক বেয়া নোহোৱাকে ৰাখিব পাৰে, কিন্তু অক্সিজেনে কি কৰে? সেইবিলাকৰ লগত ক্ৰিয়া কৰি পেলাই দুৰ্গন্ধ সৃষ্টি কৰে। গতিকে আমি কি হ'ব লাগিব? দুৰ্গন্ধতা আহিবৰ বাবে চৰ্বি বা তেলজাতীয় খাদ্যবস্তু কি যোগ কৰিব লাগিব? জাৰক হ'লে নহ'ব, অক্সিজেন যে লগ লাগে জাৰক বিক্ৰিয়া সংঘটিত হ'ব। গতিকে কি বিক্ৰিয়া হ'ব? ইয়াত বিজাৰক বিক্ৰিয়া হ'ব লাগিব। কাৰণ ক্ষাৰক বা এচিডেটো সেইটো সম্ভৱেই নহয়। গতিকে জাৰক বা বিজাৰকৰ ভিতৰত হ'ব লাগিব। অক্সিজেন যোগ কৰিলে জাৰক, আৰু অক্সিজেনটো নহাকে ৰাখিব পাৰিলে তাক আমি কি বুলি কওঁ? বিজাৰক। গতিকে দুৰ্গন্ধ নাহিবৰ কাৰণে কি ব্যৱহাৰ কৰিম? আমি বিজাৰক পদ্ধতি ব্যৱহাৰ কৰিম। অৰ্থাৎ বিজাৰক থাকিব লাগিব। দুৰ্গন্ধ নহ'বৰ বাবে চৰ্বি বা তেলজাতীয় খাদ্যবস্তু কি যোগ কৰিব লাগিব? বিজাৰক পদাৰ্থ যোগ কৰিব লাগিব, উদাহৰণস্বৰূপে নাইট্ৰজেন। নেক্সট, এবাৰ চোৱা, এটা সন্তুলিত ৰাসায়নিক বিক্ৰিয়াই তলৰ কোনটো সূত্ৰ মানি চলে? আমি ৰাসায়নিক সমীকৰণ কিয় সন্তুলিত কৰিব লাগিব পাইছিলো, মনত আছে সকলোৰে? ৰাসায়নিক বিক্ৰিয়া আমি সন্তুলিত কৰিব লাগে কাৰণটো হৈছে কি, যে আমি জানো যে ভৰৰ নিত্যতা সূত্ৰ মতে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ ভৰ কি হৈ থাকিব লাগে? সমান হৈ থাকিব লাগে। এইটো কাৰ সূত্ৰ? ভৰৰ নিত্যতা সূত্ৰ বা ভৰৰ ৰক্ষণশীল সূত্ৰ মতে ৰাসায়নিক বিক্ৰিয়া যেতিয়া ঘটিব, ভৰৰ সৃষ্টি বা ধ্বংস হ'ব নোৱাৰে। বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ ভৰ সদায় কি হ'ব লাগে? সমান হ'ব লাগে। সেইটো হ'বৰ কাৰণে এতিয়া আমাৰ কোনটো হ'ব? ভৰবেগৰ ৰক্ষণশীলতা সেইটো সম্ভৱ নহয়। ভৰৰ ৰক্ষণশীল সূত্ৰটো আমি কি হ'ব? আমি জানো ভৰৰ ৰক্ষণশীলতা সূত্ৰ মতে কি? ৰাসায়নিক বিক্ৰিয়াটা যেতিয়া ঘটিব, বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ ভৰ সদায় কি হ'ব লাগিব? সমান হ'ব লাগিব। গতিকে আমাৰ এনসাৰ হ'ব কি? ভৰৰ ৰক্ষণশীলতা সূত্ৰটো। এইটো আহিছিলে 2024ত। নেক্সট, এবাৰ একেটা আকৌ 2024ত আহিছিলে। চোৱা, যদি এ ধাতুৱে বি ধাতুক ইয়াৰ দ্ৰব্যৰ পৰা অপসাৰিত কৰে, তেন্তে ইয়াৰ কোনটো কণ্ডিশ্যন হ'ব? এ ধাতুৱে বি ধাতুক অপসাৰিত কৰিব। এতিয়া জাষ্ট পাইছিলো অপসাৰণ বিক্ৰিয়া কোনবিলাক আছিলে, যে যিবিলাক ৰাসায়নিক বিক্ৰিয়াত বেছি সক্ৰিয় ধাতুৱে কম সক্ৰিয় ধাতুকে অপসাৰিত কৰিব পাৰে। গতিকে এ ধাতুৱে বি ধাতুক অপসাৰিত কৰিছে, গতিকে এই সক্ৰিয়তা কি হ'ব লাগিব? বেছি হ'ব লাগিব। অপশ্যনটো দিয়া আছে চোৱা, এ ধাতুৱে বি ধাতুক, এ ধাতু বিতকৈ বেছি সক্ৰিয় বুলি কৈছে। হয়, এইটোৱে হ'ব লাগিব, কাৰণ বেছি সক্ৰিয় ধাতুতে কম সক্ৰিয় ধাতু অপসাৰিত কৰিব পাৰিব। এইটো বেছি সক্ৰিয় ধাতু, বিটো কি? এ ধাতুৱে বিক অপসাৰিত কৰিছে, গতিকে এই ধাতুৰ সক্ৰিয়তা কি? বিতকৈ বেছি হ'ব লাগিব। ঠিক আছে, বেছি সক্ৰিয় ধাতু কোন? তেতিয়াহ'লে এই ধাতু এতিয়া বি ধাতুতকৈ বেছি সক্ৰিয়। কি কাৰণে সক্ৰিয় বুলি আমি কলো? কাৰণটো হৈছে এ ধাতুৱে বি ধাতুক অপসাৰিত কৰিছে নাই, গতিকে এইটো সক্ৰিয় ধাতু হ'ব লাগিব। নেক্সট,
চোৱা NaHCO3 আৰু Na2CO 10টা পানীৰ অণু আছে লগত দেখিছানে ইয়াক সাধাৰণতে ক্ৰমে কি নামেৰে নামাকৰণ কৰা হয় এইটো 2024তে আহিছিলে দেখিছা এটা এই কোৱেশ্চনটো তোমালোকৰ চোৱা সোডিয়াম বাইকাৰ্বনেট আছে আৰু সোডিয়াম কাৰ্বনেটে 10টা পানীৰ লগত বিক্ৰিয়া কৰিছে এই দুটা ইয়াত যৌগ আছে এই যৌগটাৰ সাধাৰণ নামটো কি ক'ব লাগে চোৱা সোডিয়াম বাইকাৰ্বনেট বা হাইড্ৰোজেন কাৰ্বনেট এটো কি কাপোৰ ধোৱা সোডা নেক্সট তো কি হ'ব বেকিং সোডা চোৱা সোডিয়াম কাৰ্বনেটৰ লগত 10টা পানীৰ অণু আছে গতিকে এটো কি হ'ব তাৰ উদাহৰণটো কাৰ উদাহৰণ বেকিং সোডাৰ উদাহৰণ নহয় ইয়াৰ সাধাৰণ নামটো হৈছে বেকিং সোডা আৰু সোডিয়াম বাইকাৰ্বনেট বা সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটৰ সাধাৰণ নামটো কি কাপোৰ ধোৱা সোডা নেক্সট আইৰণে অক্সিজেনৰ লগত বিক্ৰিয়া কৰিছে দেখিছানে আইৰণ যোগ অক্সিজেন তলৰ কোনটো বিকল্পই ৰাসায়নিক বিক্ৰিয়াটোৰ সময়ত হোৱা উৎপাদিত মৌলক সূচায় ইয়াত কিছুমান মৌল বা যৌগ দিয়া আছে দেখিছা ইয়াৰ কোনটো এই বিক্ৰিয়াটো সংঘটিলে উৎপন্ন হ'ব খুদিছে ঠিক আছে আইৰণৰ লগত কাৰ বিক্ৰিয়া কৰিছে অক্সিজেনৰ আইৰণৰ লগত অক্সিজেনৰ যে বিক্ৰিয়া সংঘটিত হ'ব আমি ইয়াত বিক্ৰিয়াটো কি হয় লিখিম কিন্তু প্ৰথমতে চোৱা আইৰণৰ লগত যে অক্সিজেনৰ বিক্ৰিয়া হৈছে বিক্ৰিয়ক পদাৰ্থবিলাক সন্তুলিত কৰি থোৱা আছে দেখিছানে এটা বিক্ৰিয়াজাত পদাৰ্থটো কি হ'ব সন্তুলিত হৈ থাকিব লাগিব গতিকে আমি প্ৰথমে চালো আইৰন 4টা আছে কেনেকৈ আমি সহজে চাম চোৱা আইৰন 4টা আছে অক্সিজেন কেইটা আছে 6টা আইৰন 4টা অক্সিজেন 6টা ইয়াত চোৱাচোন আইৰন 4টা আছে এটো অক্সিজেন কেইটা আছে ইয়াত আইৰন 4টা আছে দেখিছা অক্সিজেন কেইটা 8টা আইৰন 4টা অক্সিজেন 8টা গতিকে এটো সম্ভৱ নহয় ইয়াত কৈছে 12টা আইৰন আৰু 12টা অক্সিজেন বুলি কৈছে ইউ সম্ভৱ নহয় নেক্সট ইয়াত চোৱা 3 4 গুণ 12 12টা আছে আইৰন আৰু 3 গুণ 6 6টা আছে কি অক্সিজেন ইউ সম্ভৱ নহয় ইয়াত চোৱা আইৰন কেইটা আছে 4টা অক্সিজেন কেইটা আছে 6টা গতিকে আমাৰ হ'ব লাগিব কি 2Fe2O3 বুজি পালানে আমি কেনেকৈ চালো এটো সহজে চোৱা আমি এটো যদি কেনেকৈ মনত নাথাকে বা বিক্ৰিয়াটো আমি নাজানিলে আমি কেনেকৈ সহজে চাব পাৰো চোৱা চাই ললো বাওঁফালে বিক্ৰিয়ক পদাৰ্থ বিলাকৰ সন্তুলন কৰা আছে গতিকে সোঁফালটো সন্তুলন হৈ থাকিব লাগিব সন্তুলন হৈ থাকিবৰ কাৰণে আইৰন হিচাপ কৰি 4টা পালো ইয়াতো চোৱা আইৰন 4টা আছে অক্সিজেন হিচাপ কৰি কেইটা পালো 6টা ইয়াতো 6টাই আছে এনেধৰণে আমি সহজেও পৰীক্ষাত কোৱেশ্চনটোৰ এনসাৰ উলিয়াব পাৰিম এইটো আহিছিলে তোমালোকৰ 2025ত নেক্সট খাদ্য ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয় জিংকৰ নহয় ইয়াৰ কাৰণ কি কৰিছে খাদ্য ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপে দিওঁ জিংকৰ প্ৰলেপ আমি নিদিওঁ কিয় নিদিওঁ কৰিছে কাৰণটো হৈছে কি চোৱা অপচন অটো তোমাল কি দিয়া আছে অপচন এ তো তোমালোকক দিয়া আছে জিংক টিনতকৈ অধিক সক্ৰিয় জিংক টিনতকৈ কম সক্ৰিয় টিনতকৈ জিংক দামী জিংকৰ গণনাংক টিনতকৈ বেছি ইয়াৰ কোনটো শুদ্ধ তোমালোকে ক'ব লাগে আমি যিবোৰ খাদ্য বস্তু ভৰাই থোৱা পাত্ৰবোৰ আছে সেই ভৰাই থোৱা পাত্ৰবিলাকত আমি কি হয় টিনৰ প্ৰলেপ দিওঁ কিন্তু জিংকৰ প্ৰলেপ নিদিওঁ প্ৰথম কাৰণটো হৈছে কি চোৱা বেছি সক্ৰিয় যদি ধাতু আমি খাদ্য বস্তুৰ লগত ৰাখো তেতিয়াহ'লে কি হ'ব খাদ্য বস্তুৰ লগত বিক্ৰিয়া কৰিব গতিকে খাদ্য বস্তুৰ বিক্ৰিয়া নকৰা ধাতুহে আমি থব পাৰিম সেই হিচাপে জিংকৰ সক্ৰিয়তা টিনতকৈ কি বেছি গতিকে জিংক কিয় ৰখা নহয় কৰিছে হয় নহয় টিনৰ প্ৰলেপ দিয়া হয় কিন্তু জিংকৰ প্ৰলেপ দিয়া নহয় আমি জানো জিংকৰ সক্ৰিয়তা টিনতকৈ কি হৈছে জিংকৰ সক্ৰিয়তা টিনতকৈ বেছি গতিকে বেছি হলে কি হ'ব খাদ্য বস্তুৰ লগত বিক্ৰিয়া কৰিব পাৰে গতিকে আমাৰ অপচন হ'ব কোনটো জিংক টিনতকৈ অধিক সক্ৰিয় সেই কাৰণে তাক কি হৈছে খাদ্য বস্তু ৰখা পাত্ৰত জিংক ৰখা নহয় কাক ৰখা হয় টিনৰ পাত্ৰতহে ৰখা হয় নেক্সট ওয়ান মেংগানিজ ডাইঅক্সাইড এলুমিনিয়ামৰ গুৰিৰ লগত উত্তপ্ত কৰিলে বিক্ৰিয়াটো দিয়া আছে উত্তপ্ত কৰিলে বিক্ৰিয়াটো দিয়া আছে বিক্ৰিয়াটো চোৱা তোমালোকে ইয়াত এটা এক্স আছে অজ্ঞাৰাশি আছে দেখিছানে এই অজ্ঞাৰাশিটোৰ মানটো উলিয়াই দিবলৈ কৈছে আমাক এটা 2026ত আহিছিলে মেংগানিজ ডাইঅক্সাইডে এলুমিনিয়ামৰ গুৰিৰ লগত বিক্ৰিয়া কৰিছে মই ইয়াত বিক্ৰিয়াটো আমাক দিয়ে দিছে চোৱাচোন মেংগানিজ ডাইঅক্সাইড এলুমিনিয়ামৰ লগত বিক্ৰিয়া কৰি 3টা মেংগানিজ উৎপন্ন হৈছে আৰু এক্স নামৰ এটা যৌগ উৎপন্ন হ'ব এই এক্স নামৰ যৌগটো কি সুধিছে চোৱা ইয়াতো আমি আগৰ ধৰণে একে ধৰণে চাব পাৰিম ইয়াত মেংগানিজ কেইটা আছে 3টা অক্সিজেন কেইটা 6টা এফালে কি আছে এলুমিনিয়াম কেইটা আছে 4টা কাৰণ এলুমিনিয়ামৰ লগত গুৰিৰ লগত বিক্ৰিয়া কৰিছিলে ইয়াত মেংগানিজ কেইটা আছে 3টা
এতিয়া যিটো যৌগ উৎপন্ন হ'ব সেই কি হ'ব লাগিব সন্তুলিত বিক্ৰিয়াৰে যৌগ হ'ব লাগিব গতিকে বাওঁফালৰ বিক্ৰিয়া পাত্ৰৰ মানে ভৰৰ লগত বিক্ৰিয়া পাত্ৰৰ ভৰ সমান হ'ব লাগিব ইয়াত মেংগানিজ 3টা আছে ইয়াত মেংগানিজ 3টা আছে মিলি আছে অক্সিজেন ইয়াত কেইটা আছে 3 দুগুণ 6 অক্সিজেন আছে আমাৰ 6টা এলুমিনিয়াম কেইটা আছে 4টা আছে এতিয়া আমিতো গম পাইছো চোৱা মেংগানিজ আছে এলুমিনিয়াম আছে অক্সিজেন আছে গতিকে উৎপন্ন হোৱা যৌগটোত অক্সিজেন আৰু এলুমিনিয়ামে থাকিব লাগিব বেলেগ থাকিব নোৱাৰে গতিকে এতিয়া মই চালো অক্সিজেন 6টা থাকিব লাগিব যৌগটোত আৰু এলুমিনিয়াম কেইটা থাকিব লাগিব 4টা ইয়াত অক্সিজেন চোৱাচোন ইয়াত 2টা আছে এলুমিনিয়াম 2টা আছে এটো নহয় এলুমিনিয়াম 4টা আছে অক্সিজেন কেইটা আছে 6টা হয়নে তেতিয়াহ'লে কোনটো অপচন হ'ব লাগিব 2Al2O3 কাৰণ x ৰ জেগাত আমি কি পাম তেতিয়াহ'লে x 2Al2O3 কাৰণ চোৱা আমি বিচৰা ধৰণে এলুমিনিয়াম 4টা পাইছো আৰু অক্সিজেন কেইটা পাইছো 3 দুগুণ 6টা পাইছো তলত আৰু দিয়া আছিল চোৱা এটোটো সম্ভৱ নহয় নেক্সট চোৱাচোন 3Al2 আছে অৰ্থাৎ এলুমিনিয়াম কেইটা আছে 6টা অক্সিজেন আছে 9টা এটো হ'ব নেকি হ'ব নোৱাৰে আমাৰ অক্সিজেন 6টাই থাকিব লাগিব এলুমিনিয়াম কেইটা থাকিব লাগিব 4টাই থাকিব লাগিব গতিকে আমাৰ এনসাৰটো কি হ'ল 2Al2O3 অপচন হ'ব কি বি বুজি পাইছা এটো 2026 আহিছিল নেক্সট ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলৰ ফালে অৰ্থাৎ তলৰ ফালে বুজি পাইছে নে বাহিৰ সাইডে ভিতৰটো আমি বস্তু বনাও গতে তল সাইডৰ কথা কৈছে কোলা পৰে কিয় অপচন কিটা দিয়া আছে ইন্ধনটো সিক্ত খাদ্য ভালদৰে নিখিজিলে ইন্ধনটো সম্পূৰ্ণৰূপে দহন নহয় তাৰ ফলত হ'ব পাৰে বা ইন্ধনটো সম্পূৰ্ণকৈ দহন হয় ইয়াত কোনটো অপচন হ'ব খুদিছে ইন্ধনটো সিক্ত বা গুটা বা তল সেইবিলাক আমাৰ প্ৰয়োজন নাই প্ৰয়োজনটো হৈছে কি তলফালে কোলা ৰং পৰিছে কিয় কোলা ৰং পৰিছে ইন্ধনটা দহন যেতিয়া কৰিম দহন কৰিলে তাৰ কিবা ঔষধি বেছি থাকিব লাগিব বা তা কি হ'ব সম্পূৰ্ণৰূপে ইন্ধন দহন হ'ব নালাগিব তেতিয়া কোলা ৰং পৰিব বা কোলা দাগ পৰিব গতে ইন্ধনটো সিক্ত নহয় তাৰ হেতু অপচন শুদ্ধ নহয় ভালদৰে খাদ্য নিখিজিলে হেতুটো তাৰ ওপৰত নিৰ্ভৰ কৰিব নেকি নকৰে কিয় নকৰে খাদ্য সিজোৱা নিখিজোৱাটো আমাৰ ওপৰতে নিৰ্ভৰ কৰে কিমান আমি তাত তাপ দিছো তাৰ ওপৰত নিৰ্ভৰ কৰিব গতি এটো নহয় প্ৰশ্নটো চোৱা আকৌ এবাৰ চোৱা ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে কোলা পৰে কিয় গতে খাদ্য সিজোৱা নিখিজোৱাৰ লগত কথা আছে নেকি নাই ইন্ধনটো সিক্ত তাৰ ওপৰত নিৰ্ভৰ নকৰে ইন্ধনটো সম্পূৰ্ণৰূপে দহন নহয় যদি তাত ঔষধি বেছিকে থাকে দহন নহব দহন নহলে কি হ'ব তাৰ পৰা ধোঁৱা ওলাব বাস তাত ছাই সৃষ্টি হ'ব এনসাৰ হ'ব কোনটো এটো ইন্ধনটো সম্পূৰ্ণ দহন হয় দহন হলে তাৰ পৰা ঔষধি সৃষ্টি নহয় গতিকে আমি এনসাৰ কি পালো সি নেক্সট X ধাতুৱে Y ধাতুক তাৰ মৌলৰ পৰা অপসাৰিত কৰে X ধাতুৰ চোৱা Y ধাতুক তাৰ মৌলৰ পৰা অপসাৰিত কৰে X যদি জিংক হয় তেতিয়াহলে Y কি হ'ব খুদিছে এটো চোৱা অপসৰণৰ লগত জড়িত কোৱেশ্চন কিমান আহি আছে দেখিছানে বাৰে বাৰে দি আছে আমি এতিয়া অলৰেডি দুটা তিনটা কোৱেশ্চন পঢ়িলো এটো চোৱাচোন অপসৰণৰ লগত জড়িত কথাই কৈছে X ধাতুটোৱে Y ধাতুটোক তাৰ মৌলৰ পৰা অপসাৰিত কৰে তেতিয়াহলে X ৰ সক্ৰিয়তা কি হ'ব লাগিব বেছি হ'ব লাগিব X ধাতুটোৱে Y ধাতুক অপসাৰিত কৰিছে নাই গতিকে X ৰ সক্ৰিয়তা বেছি হ'ব লাগিব Y ধাতুক তাৰ মৌলৰ পৰা অপসাৰিত কৰে X টো কি বুলি কৈছে চোৱা X নামৰ যৌগটো কি কৈছে জিংক হৈছে তেতিয়াহলে Y নো কি হ'ব পাৰে অপচন এ এটো জিংকতকে কি সক্ৰিয় গতিকে জিংকে মেগনেছিয়ামক অপসাৰিত কৰিব পাৰিব নেকি নোৱাৰে কি এনসাৰ নহয় কাৰণ বেছি সক্ৰিয় হ'ব লাগিব জিংকতকৈ সক্ৰিয়তা কি হ'ব লাগিব কম হ'ব লাগিব কিন্তু জিংকেহে Y ক অপসাৰিত কৰিছে কিন্তু জিংকতকে আকৌ মেগনেছিয়াম কি হয় সক্ৰিয় গতিকে হেতু সম্ভৱ নহয় নেক্সট আহিলে কপাৰ ইয়েস কপাৰ হ'ব কপাৰৰ সক্ৰিয়তা কি জিংকতকৈ কম গতিকে জিংকে কপাৰক অপসাৰিত কৰিব পাৰিব নেক্সট এলুমিনিয়াম এটো হ'ব নেকি ই নহয় কাৰণ জিংকতকে এলুমিনিয়ামৰ সক্ৰিয়তা বেছি নেক্সট কি আহিলে লেড লেডৰ সক্ৰিয়তা কি লেডৰ সক্ৰিয়তা কি হ'ব জিংকতকৈ কম গতিকে এটো আমাৰ এনসাৰ হ'ব পাৰিব এনসাৰ কি হ'ব পাৰিব কপাৰ আৰু লেড পিবি অৰ্থাৎ কিয় হেতু এনসাৰ বুলি কলো X ধাতুৱে Y ধাতুক তাৰ মৌলৰ পৰা অপসাৰিত কৰিছে অৰ্থাৎ X টো সক্ৰিয় ধাতু আৰু Y টো কি হ'ব সক্ৰিয়তা কম ধাতু কোন কোন আছে কপাৰ আৰু লেড এলুমিনিয়াম আৰু মেগনেছিয়াম কি জিংকতকৈ বেছি সক্ৰিয় গতিকে সিহঁতক অপসাৰিত কৰিব নোৱাৰে গতিকে এনসাৰটো কি আহিলে 2 আৰু 4 2 আৰু 4 ক'ত আছে 3
আমাৰ এনসাৰ কি হৈ গল সি বুজি পাইছা তোমালোকে নেক্সট এবাৰ এটা বিক্ৰিয়া দিয়া আছে চোৱা এই ৰাসায়নিক বিক্ৰিয়াটো তোমালোকক কি দিয়া আছে এটা ৰাসায়নিক বিক্ৰিয়া দিয়া আছে আৰু তাত দুটা অজ্ঞাত ৰাখি আছে এ আৰু বি এ আৰু বি নো কি হ'ব ৰাসায়নিক বিক্ৰিয়া সন্তুলিত কৰিলে এ আৰু বি কি হ'ব খুদিছে ঠিক আছে প্ৰথম আমি সন্তুলন কৰিম তোমালোক সন্তুলন কেনেকৈ শিকাইছিলো সন্তুলন কাৰণে কি চাম বুলি কৈছিলো তোমালোক প্ৰথমতে যে প্ৰথমতে অক্সিজেনটো মিলাই লম অক্সিজেনটো মিলাই হোৱাৰ পিছত হাইড্ৰোজেন থাকিলে হাইড্ৰোজেন মিলাম তাৰ পিছত আমাৰ নিজৰ ইচ্ছামতে মিলাব পাৰিম এতিয়া প্ৰথম চোৱা বাওঁফালে চোৱাচোন অক্সিজেন কেইটা আছে তিনটা ইয়াত অক্সিজেন কেইটা আছে 3 দুগুণ 6টা চাবা দেই বাওঁফালে আছে তিনটা সোঁফালে কেইটা 3 দুগুণ 6টা 6 দুয়ে 8টা 8 দুয়ে 10টা আছে গতিকে আমি 3 আৰু 10তকৈ বেছি সংখ্যাত মিলাব লাগিব মই যদি এটো 10 হয় 10তে মিলাব বিচাৰো চোৱা 10ত মিলাব বিচাৰিলে কি হ'ব 3 লগত কিবা পূৰণ কৰিলে 10 হ'ব জানো নহয় গতিকে 3 লগত পূৰণ কৰিলে হোৱা সংখ্যাটোৰ লগত মিলাব লাগিব এটা প্ৰথম ধৰা মই এই জায়গাত মই 4 দি চালো এই জায়গাত 4 দিলো 3 4 গুণ কিমান হৈ গল ই 12টা হৈ গল হলনে বি ইয়াত চোৱা ইয়াত 6টা আছিলে ইয়াত 6টা আছিলে ইয়াত কেইটা আছে দুটা আছে এটো যুগ্ম হৈ আছে ইয়াত আমি এটো অজ্ঞাত ৰাখি আছে ইয়াত মই এটা 2 এটা দি চাওঁচোন দেই ইয়াত 2 দি চালে কি হ'ব 2 দুগুণ 4টা ইয়াত দুটা ইয়াত কেইটা আছে 6টা চোৱাচোন তেতিয়া হলে ইয়াত কিমানটা হৈ গল ইয়াতো 12টা হৈ গল আমি যদি ইয়াত 4 দি দিওঁ 4 দি দিওঁ ইয়াত কি দিলে মিলি গৈছে 2 দিলে অক্সিজেনটো মিলি গৈছে কৈছে নাই গতিকে আমি এতিয়া চোৱা কি কৰিলো এতিয়া কেনেকৈ মিলাও দেখিলানে তোমালোকে প্ৰথমতে আমি কি কৰিলো অক্সিজেনটো মিলাই ললো অক্সিজেন ইয়াত কেইটা আছিলে তিনটা এফালে 10টা আছিলে 3 আৰু 10তকৈ ডাঙৰ হ'ব লাগিব হয় না গতিকে মই ইয়াত দিলো 4 3 4 গুণ কেইটা হ'ল 12টা এফালে চোৱা অক্সিজেন কেইটা হৈ গল 6টা 6 4 10 10 দিয়ে 12টা অক্সিজেনটো মিলি গল ওকে অক্সিজেন মিলি গল আৰু সন্তুলন কৰিবলৈ কিবা আছে নেকি নাই এটা চোৱা হাইড্ৰোজেন এবাৰ চেক কৰি চোৱা হাইড্ৰোজেন কেইটা আছে 4টা ইয়াত কেইটা হৈ গল 4টা ঠিকে আছে বাকি নাইট্ৰোজেন চোৱা নাইট্ৰোজেন ইয়াত দুটা ইয়াত কেইটা 4টা হল ইয়াতো 4টা হৈ গল জিংক এটা এটা মিলি আছে গতিকে আমাৰ এ আৰু বি অপচনত কি আহিব 4 আৰু 2 গতিকে আনসাৰ কি পাই গলো আমি বি বুজি পালা কেনে কৰিলো নেক্সট কোৱেশ্চন চোৱা এটো ইম্পৰ্টেন্ট কোৱেশ্চন হা যি বিক্ৰিয়াত কোনো এটা পদাৰ্থৰ লগত অক্সিজেন যুক্ত হয় এটো যুক্ত দেই অক্সিজেন যুক্ত হয় তাকে জাৰণ বিক্ৰিয়া বোলে অক্সিজেন যুক্ত হোৱা বিক্ৰিয়া বোলে কি বিক্ৰিয়া বুলি কয় জাৰণ বিক্ৰিয়া বুলি কয় অক্সিজেন যুক্ত হ'ব লাগিব হয় নহয় এতিয়া এটো তেতিয়া হলে আমি সঁচা উক্তি এটো কি সঁচা বিটো কৈছে দুৰ্গন্ধতা এটা জাৰণ বিক্ৰিয়া হয় দুৰ্গন্ধতা কেতিয়া আহিব যেতিয়া জাৰণ বিক্ৰিয়া সংঘটিত হয় তেতিয়া দুৰ্গন্ধ আহিব অলপ আগত আমি আলোচনা কৰিছিলো যেতিয়া জাৰণ বিক্ৰিয়া সংঘটিত হয় তেতিয়াহে দুৰ্গন্ধতাৰ সৃষ্টি হয় এটো সঁচা যি বিক্ৰিয়াত কোনো এটা পদাৰ্থৰ লগত অক্সিজেন যোগ হয় অক্সিজেন যোগ হলে জাৰণ বিক্ৰিয়া সংঘটিত হ'ব এটো সঁচা আমি অপচন এ আৰু অপচন বি অৰ্থাৎ উক্তি এ আৰু উক্তি বি দুইটা কি বুলি পাইছো সত্য বুলি পাইছো ঠিক আছে উক্তি এ আৰু উক্তি বি দুইটা কি সত্য এতিয়া প্ৰথম অপচনটো দিয়া আছিল আমাক চোৱা উক্তি এ আৰু বি দুইটাই অশুদ্ধ বুলি কৈছে এটো সম্ভৱ নহয় কাৰণ দুইটাই সঁচা বুলি আমি পাইছো 2 নম্বৰটো কৈছে উক্তি এ আৰু উক্তি বি দুইটাই শুদ্ধ গতিকে আমাৰ কোনটো হল সঁচা আনসাৰ বি উক্তি এ আৰু উক্তি বি দুইটা সঁচা কাৰণ কেলে অক্সিজেন যুক্ত হলে তাক জাৰণ বিক্ৰিয়া বুলি কম আৰু দুৰ্গন্ধতা এটা জাৰণ বিক্ৰিয়া গতিকে অপচন কি হল বি বুজি পাইছা নেক্সট ওয়ান এবাৰ এটা ইম্পৰ্টেন্ট কোৱেশ্চন তোমাক দিছো লুৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ সালফেট দ্ৰৱৰ এটা ৰং সলনি হয় কিয় লুৰ গজাল তাত যে আমি ডুবাই ৰাখো ক'ত ডুবাই ৰাখো কপাৰ সালফেটৰ দ্ৰৱত লুৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ সালফেট দ্ৰৱ এটাৰ ৰং সলনি হয় কিয় গম পাইছানে কিয় সলনি হয় চোৱা লু সক্ৰিয় ধাতু নে কপাৰ সক্ৰিয় ধাতু আমি জানো কপাৰকে লু সক্ৰিয় ধাতু ইয়াত মই এনসাৰটো কেনেকৈ লিখিছো আমি জানো যে কপাৰটো লু অধিক সক্ৰিয় সেইবাবে লুৱে কপাৰ সালফেটৰ পৰা কপাৰ কি কৰিব পাৰে অপসাৰণ কৰিব পাৰে আৰু আইৰন সালফেট অৰ্থাৎ FeSO4 উৎপন্ন কৰে সেইবাবে কপাৰ সালফেটৰ জলীয় দ্ৰৱত লুৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ সালফেটৰ নীলা ৰংটো কি হয় ক্ৰমান্বয়ে নাইকিয়া হৈ যায় বুজি পালা কি কলো লুৰ গজাল এটা যেতিয়া কপাৰ সালফেট দ্ৰৱত ডুবাই ৰখা হয় লুৰ গজালটা কপাৰ সালফেট দ্ৰৱত ডুবাই ৰাখিলে কি হ'ব খুদিছে আমি জানো কপাৰ সালফেটৰ কপাৰটোতকে লুৰ সক্ৰিয়তা বেছি
গতিকে লুৱে কি কৰিব কপাৰ অপসাৰিত কৰিব অপসাৰিত কৰি কি উৎপন্ন কৰিলে আইৰণ সালফেট উৎপন্ন কৰিলে অৰ্থাৎ বিক্ৰিয়াটো অপখন বিক্ৰিয়া সংঘটিত হৈ গ'ল ফলত কি হৈ গ'ল তেতিয়া অপখন বিক্ৰিয়া সংঘটিত হ'ল তেতিয়া কি হৈ গ'ল চোৱা কপাৰ সালফেটৰ জলীয় দ্ৰৱত লুৰ গজালটো ডুবাই ৰখাৰ ফলত কি হৈ গ'ল কপাৰ সালফেটৰ যে নীলা ৰং আছিলে সি কি হৈ গ'ল নাইকিয়া হৈ গ'ল ঠিক আছে তাৰ লগত জড়িত ৰাসায়নিক সমীকৰণটো এইটো দি দিছো চোৱা পৰীক্ষাত কোৱেশ্চনটো এনেকে দিলেও তোমালোকে সমীকৰণটো লিখিবলৈ মই কোৱা নাই কিন্তু ৰসায়ন বিজ্ঞানৰ প্ৰশ্ন এনসাৰ কৰোঁতেনে সদায় সমীকৰণটো দিব লাগে তেতিয়া কি হয় তোমালোকে মাৰ্কসটো পাবলৈ সহজ হয় এই বিক্ৰিয়াটো মই দি দিলো চোৱা এইটো আমি পাই থকা বিক্ৰিয়া কপাৰ সালফেট যোগ আইৰণ বিক্ৰিয়া কৰি আইৰণ সালফেট প্লাছ কপাৰ উৎপন্ন হৈ গ'ল অৰ্থাৎ ইয়াত কপাৰটো কি হৈ গ'ল অপসাৰিত হৈ গ'ল অপসাৰিত হৈ যোৱাৰ লগে লগে কপাৰটো অপসাৰিত হৈ গ'ল ক'ৰ পৰা অপসাৰিত হৈ গ'ল কপাৰ সালফেট দ্ৰৱৰ পৰা তেতিয়াহ'লে কপাৰ সালফেট যে নীলা ৰং আছিলে সেই নীলা ৰংটো ক্ৰমান্বয়ে নাইকিয়া হৈ গুচি গ'ল ঠিক আছে আৰু এটা চোৱা এবাৰ চোৱা প্ৰাকৃতিক গেছ দহন ঘটালে কি সংঘটিত হয় প্ৰাকৃতিক গেছ যেতিয়া আমি দহন ঘটাও প্ৰাকৃতিক গেছ মানে বুজি পাইছা উদাহৰণস্বৰূপে আমি কাৰ কথা ক'ব পাৰো মিথেন ইয়াক যদি দহন ঘটোৱা হয় দহন ঘটালে কি হ'ব মই লিখিছো চোৱা প্ৰাকৃতিক গেছ দহন ঘটোৱা মানে কিনো বায়ুৰ লগত বিক্ৰিয়া কৰিলে কি উৎপন্ন হ'ব কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হয় ওকে সমীকৰণটো কেনেকুৱা চোৱা CH4 লগত অক্সিজেন দহন ঘটা মানে অক্সিজেনৰ লগত বিক্ৰিয়া কৰা কৰি দিয়াৰ লগে লগে কি উৎপন্ন হৈ গ'ল কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হৈ গ'ল বুজি পালা প্ৰাকৃতিক গেছ দহন ঘটালে কি সংঘটিত হ'ব কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হ'ব সমীকৰণটো দিলো CH4 লগত অক্সিজেন বিক্ৰিয়া কৰিলো বিক্ৰিয়া কৰি কি উৎপন্ন হ'ল বিক্ৰিয়া কৰি অক্সিজেনৰ লগত বিক্ৰিয়া কৰিলো মানে কিনো দহন ঘটা মানে কি অক্সিজেনৰ লগত বিক্ৰিয়া কৰাটো নুবুজাই জানো গতিকে মিথেনৰ লগত অক্সিজেন লগ লগাই দিলো বা সংযোগ কৰি দিলো যোগ কৰি দিলো ফলত কি উৎপন্ন হ'ল কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হ'ল ঠিক আছে এতিয়া তোমালোকক এতিয়া যিখিনি কুৱেশ্যন আমি আলোচনা কৰিলো এই আলোচনা কৰা কুৱেশ্যনখিনি ক'লোৱে নহয় যে 2015 চনৰ পৰা 26 চনলৈ যিখিনি পৰীক্ষাত অলৰেডি আহি গ'ল আৰু কিছুমান কুৱেশ্যন ইয়াত অহাৰ সম্ভাৱনা থকা কুৱেশ্যন ইয়াত দিয়া আছে গোটেই কুৱেশ্যনখিনি তোমালোকে কি কৰিবা ভালদৰে চাবা যদি কিবা অসুবিধা পোৱা তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিবা ঠিক আছে থেংক ইউ